ভাবি লওক ইয়াতে মোৰ সন্মুখত মানুহজন আছে, এনেকৈ ভাবি লওক মানুহজন আছে বুলি। এনেকৈ আমি মানুহজনৰ এনাৰ্জিও চাব পাৰোঁ। এনেকৈ হাতখনেৰে যদি এনাৰ্জি চাবলৈ খোজে, এনেকৈ ইয়াৰ পৰা হাতখন মোৰ সেইফালে যোৱা নাই, হাতখন যিমানত আছে মানুহজনৰ এনাৰ্জিখিনি মানে অৰা, তাত গৈ পেলাই হাতখন এনেকৈ ৰ'ব। হৈ গ'ল। এতিয়া আমি হিলিং কৰিম মানুহজনৰ। আমি 7 চক্ৰ হিলিং কৰিব পাৰোঁ, নাইবা যিটো বেমাৰৰ কাৰণে আহিছে সেইটোও হিলিং কৰিব পাৰোঁ। আৰু প্ৰথমতে আমি এতিয়া ক্লিন কৰিম চক্ৰৰ সহায়ত। এইটো মানুহজনৰ ভিজুৱেলাইজেশ্যন কৰি ল'লোঁ। মোৰ সন্মুখত মানুহজন আছে, এইটো ভিজুৱেলাইজেশ্যন টেকনিক হয়। তাৰমানে থাৰ্ড আইৰ এইখিনিত মানুহজনক কল্পনা কৰি পেলাই আমি ইমাজিনত মানুহজনৰ 7 চক্ৰ ক্লিনিজিঙো কৰিম, বেলেঞ্চো কৰিম, চাৰ্জো কৰিম, আৰু এক্সট্ৰাকৈ কি আছে বেমাৰ, কি বেমাৰৰ কাৰণে আহিছিলে সেইটোকো আমি হিলিং দিম। তাৰপিছত প্ৰথমে ইয়াতে মানুহজন বুলি ইমাজিন কৰি ল'লে প্ৰথমে মানুহজনৰ এনাৰ্জি ফিল্ডত চকৰে ড্ৰ কৰক। চকৰে স্থাপিত। তাৰপিছত আমি মানুহজনৰ অৰা ক্লিনিং কৰিম। যিহেতু মানুহজনৰ এনাৰ্জি বডিটো ইমানটোলৈকে এনেকৈ হাতেৰে চাব পাৰি মানুহজনৰ অৰা কিমানলৈকে আছে, যিমানলৈকে আছে তাৰ পৰা হাতখন নাযায় আৰু এনেকৈ। তাৰপিছত আমি চকৰে ড্ৰ কৰি ল'লোঁ। এতিয়া আমি একেধৰণে অৰা ক্লিন কৰিম মানুহজনৰ চকৰে সহায়ত। ক্লিন। মানুহজনৰ নাম ক'ব, অমুকৰ অৰাৰ চব নিগেটিভিটি ৰিমুভ হওক এণ্ড অগ্নিদেৱ বাৰ্ণ। অগ্নিদেৱক আহ্বান জনাই ইমাজিন কৰি পেলাই ইয়াতে অগ্নিপিণ্ড আছে বুলি তাত বাৰ্ণ হ'বলৈ দি দিয়ক। তেনেকৈ এইফালেও অৰা, এইটো ছাইডেও কৰক। অৰা ক্লিন কৰিলে মোৰ ক্লায়েণ্ট অমুকৰ অৰাৰ চব নিগেটিভিটি ক্লিন এণ্ড বাৰ্ণ ইট। আগফালেও কৰিলে এনেকৈ। তাৰপিছত পিছফালটোও ইমাজিন কৰি পেলাই মানুহজনৰ এনেকৈ পিছফালৰ অৰাখিনিও চাফা কৰি পেলাই অগ্নিদেৱ বাৰ্ণ। তাৰপিছত আমি এতিয়া মানুহজনৰ 7 চক্ৰও ক্লিন কৰিম। 7 চক্ৰ ক্লিন কৰিবলৈ স্পাইৰেল চক্ৰ এটা পাইছিলে যে, স্পাইৰেল চক্ৰৰ সহায়তো কৰিব পাৰি, নাইবা এটা চক্ৰও ক্লিনিজিং কৰিব পাৰি। আমি এতিয়া ৰুট চক্ৰৰ পৰা এটাকৈ ক্লিনিজিং কৰি দেখুৱাইছোঁ মই। এতিয়া মানুহজনৰ ৰুট চক্ৰ এইখিনিত আছে। ৰুট চক্ৰত মই চকৰে ড্ৰ কৰি লৈছোঁ প্ৰথমে। চকৰে স্থাপিত। এতিয়া আমি অৰাৰ নিগেটিভিটি ৰিমুভ কৰিব লাগিলে আমি এণ্টি ক্লকৱাইজ ঘূৰাম হাতখন। ৰিমুভ মোৰ ক্লায়েণ্ট অমুকৰ ৰুট চক্ৰৰ চব নিগেটিভ এনাৰ্জি